গৰখীয়া ভোজ 20তম গৰখীয়া ভোজ এই গৰখীয়া ভোজত আমি আচলতে অতি আৱেগ হৈছোঁ এটা কাৰণেই আমাৰ মাজৰ পৰা মহাপ্ৰয়াণ ঘটা আমাৰ প্ৰাণৰ হিয়াৰ আমঠু হিয়াৰ টুকুৰাগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হৈছে তথাপিও মই ভাবোঁ আমাৰ মাজত জীয়াই আছে অমৰ গতিকে তথাপিও আমি এই শিল্পীগৰাকীক আমাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি গীতে মাতে শুৱনি অনুষ্ঠান আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কৈছোঁ আৰু অসমৰ ভালেকেইজন আমি আগশাৰীৰ আমি কণ্ঠশিল্পীক আমন্ত্ৰণ জনাইছোঁ জনম কাশ্যপ মন্টুমণি বৰগোহাঁই হিয়ামণি নাথ আন্তৰিকা ফুকন আৰু বিপুল চেতিয়া ফুকন ইতিমধ্যে বিপুল চেতিয়া ফুকন আহি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৱস্থাত তেখেত আৱেগ হৈ গৈছে কান্দি ক'ব নোৱাৰা হৈ গৈছে কিন্তু প্ৰাণৰ শিল্পীগৰাকী আমাৰ তেখেতে অতি বিহুগীত সংগত কৰিছিলে গতিকে আমি এই অনুষ্ঠানত আমাৰ যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আৰু জুবিন অনুৰাগী ইয়াত উপস্থিত হৈছে আৰু কিছু সময়ৰ পাছতেই আমাৰ শিল্পীসকল আহি পাবহি আৰু এই অনুষ্ঠানৰ লগত আমি আচলতে অনুষ্ঠানত আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ গীত গুণগুণাব আজিৰ তাৰিখটো আৰু আজিৰে পৰা 20 বা আজিৰে পৰা 50 বছৰ কথাটো অতি বেলেগ কাৰণ সেই সময়ত গৰু চৰোৱা হয় আৰু গৰখীয়াসকলে আচলতে খোৱা বোৱা খুব ইমান কেইটামান কোমল চাউল বান্ধি লৈ গৈ গৰুৰ দিনটো তেনেকৈ থাকে গতিকে সেই পৰম্পৰাটো আমি ভাবিলোঁ যে তেওঁলোকক আমি গৰখীয়া বুলি যে এসাঁজ আমি ভাত খুৱাম গতিকে সেই এসাঁজ ভাত খুৱাম বুলি আমি মনতে আচলতে সংকল্প লৈ আজিৰে পৰা 20 বছৰ আগত ভাবিলোঁ আৰু সেইমতে চলি আহিছে কিন্তু এটাই কথা অকল যে ভাত খুৱাম সেইটোৱে নহয় তেওঁলোকৰ আদৰ্শগত কিছুমান বা সুপ্ত প্ৰতিভা লুকাই থকা সুপ্ত প্ৰতিভাখিনি বিকাশ কৰা আমি মঞ্চও দিছোঁ অকল আমি ভোজে ভাতে খাম আৰু সেইখিনিতে আমি সীমাবদ্ধ নাথাকি তেওঁলোকক আমি আগবঢ়াই লৈ গৈ আছোঁ আৰু প্ৰত্যেক বছৰ আমি অনুষ্ঠান কৰোঁ এই বছৰ আমি আৰম্ভপূৰ্ণভাৱে আমাৰ প্ৰাণৰ শিল্পীগৰাকী হৈ অনুষ্ঠান কৰিছোঁ হয় মানে এক আধ্যাত্মিক পৰিৱেশলৈ ৰূপান্তৰ হৈছে গতিকে বহু ভক্তপ্ৰাণ দূৰ দূৰণিৰ পৰা আহে বিভিন্ন ঠাইৰ পৰা আহি এই বটবৃক্ষত এইজোপা প্ৰায় 100 বছৰ উকলি গৈছে আৰু প্ৰায় এপুৰা মাটি জুৰি আছে 1 পুৰা মাটি মানে অৰ্থাৎ 5 বিঘা মাটি জুৰি আছে আৰু ইয়াতে চাকি বন্তি জ্বলাই মনৰ কামনা সিদ্ধি হ'বৰ কাৰণে চাকি বন্তি জ্বলাই কিমান হাঁহৰ ব্যৱস্থা কৰিছে এইবাৰ আমাৰ প্ৰায় 70টা হাঁহৰ ব্যৱস্থা আছে আৰু সকলোৱেই অন্ততঃ সুন্দৰভাৱে আমি বহুৱাই আপ্যায়ন কৰাৰ ব্যৱস্থা কৰিছোঁ জুবিন মোৰ হ'ল শিষ্য মোৰ ভাই আছিলে বন্ধু আছিলে আৰু শিষ্য দেই কিন্তু য'তে যি পাতিছে মই যিমান পাইছোঁ তলৈকে গৈ আছোঁ কিন্তু এতিয়া আমাক লাগে ন্যায়টো দিবৰ কাৰণে আমাৰ চৰকাৰ আৰু আমাৰ যি প্ৰশাসনে যে হেৰি আছে ন্যায়টো দিলে তাৰমানে আমাৰ অসম বুলি নহয় ভাৰতৰ বাহিৰৰ মানুহ শান্তি পাব বুলি মাতোঁ কিয়নো জুবিনে মোক এটা পেণ্ডেলত দিব দিলে 50,000 সেই মোক দিলে 5,000 45,000 মাৰি পেলাই 20টা পেণ্ডেলত 45,000 মাৰিছে 45,000 এটা পেণ্ডেলত 20টাত কিমান হ'ব 9 লাখ কিমান গ'ল আপুনি একো খোৱা নাই এতিয়া কোনোবা সুধি আছে কিন্তু জুবিনক মই ক'বলৈ নাপালোৱে নহয় তাৰ অসুখ হ'ল তাৰপিছত এই ঢুকাই গ'ল গতিকে জুবিন মানে বেলেগ বস্তু এটা মোৰ কাৰণে দেই মোৰ কাৰণে অসমৰ ভিতৰত মোৰ শিষ্য 1 নম্বৰ জুবিন বেয়া লাগে এতিয়া উপায় নাই কি কৰিম এতিয়া আমি মানুহে কি কৰিম কিন্তু সিদ্ধাৰ্থ কুকুৰহঁতৰ লেখীয়া গীতাক মই এটাই অনুৰোধ কৰি আছোঁ সিহঁতক দণ্ড দিব লাগে মৃত্যু দণ্ড দৃষ্টান্তমূলক শাস্তি নহয় এইটোৱে মৃত্যু দণ্ড দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত